নমস্কাৰ, মই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই 10মান শ্ৰেণীৰ বহুপদ অধ্যায়টোৰ এক্সাৰচাইজ 2.2 14 নম্বৰৰ পৰা এই অংকখিনি মই কৰি দিম। 14 নম্বৰত আছে যদি বহুপদ kx² + 2x + 3k শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান, তেন্তে k এর মান কি হ'ব? বহুপদটো দিয়া আছে, আমি লিখি লৈছো প্ৰথমতে বহুপদটো kx² + 2x + 2k। এতিয়া এই বহুপদটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান বুলি দিছে। এতিয়া সমান হলে আমি k এর মান মানে কি হ'ব উলিয়াব লাগে। গতিকে ইয়াত a সমান হ'ব k হ'ব, b সমান 2 হ'ব, c সমান হ'ব 2k। এতিয়া আমাক কৈছে যে ইয়াৰ যোগফল আৰু পূৰণফল। এতিয়া শূন্য দুটাৰ যোগফল এনেকৈ শূন্য দুটাৰ যোগফল যোগফল -b/a সমান -2/k আৰু শূন্য দুটাৰ পূৰণফল সমান c/a। ইয়াত c/a মানে হ'ব 2k/k = 2। আমাক কি কৈছে যে প্ৰশ্নমতে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান, অৰ্থাৎ আমি এনেকৈ লিখিম প্ৰশ্নমতে 2 - 2/k equal -2/k, এইটো 3k আছে, এইটো সৰি 3k। গতিকে c এর মানটো হ'ব 3k/k সমান 3। এই k কাটা যাব, গতিকে -2/k সমান 3 হ'ব। ইয়াক যদি আমি বজ্ৰপূৰণ কৰি দিওঁ 3k = -2, অৰ্থাৎ k এর মান হ'ব -2/3। এটা লিখি দিলে হ'ল k এর মান -2/3। এইটো হৈছে আমাৰ এনসার। ইয়াৰ পিছত আমি নেক্সট আহিম 15 নম্বৰ। ইয়াত 15 নম্বৰত কি কৈছে যে আলফা আৰু বিটা দ্বিঘাত বহুপদ fx = x² - 5x + 4 শূন্য হলে তেন্তে 1/α + 1/β - 2α/β মানটো আমি নিৰ্ণয় কৰিব লাগিব। এতিয়া আমি প্ৰথমতে লিখি লম এটা সলিউশন। ইয়াতে আমি কৰি আছো 15 নম্বৰ সলিউশন। ইয়াত দিয়া আছে কি বুলি fx সমান x² - 5x + 4। ইয়াত a = 1, b = -5 আৰু c = 4।
4 এইটো হলে 1 বাই আলফা প্লাস 1 বাই বিটা আৰু -2 আলফা বিটাৰ আমি মান নিৰ্ণয় কৰিব লাগে। যদি ইয়াৰ মূল দুটা আলফা বিটা হয় তেতিয়া আলফা প্লাস বিটা ইকুয়াল -b বাই a ইকুয়াল -5 বাই কি হ'ব এইটো 1 সমান +5 আৰু পূৰণফল আলফা বিটা সমান c বাই a সমান 4 বাই 1 সমান 4 অৰ্থাৎ মূল দুটাৰ যোগফল হল 5 আৰু 4। এতিয়া আমাক জ্ঞা ৰাশিটো উলিয়াম। ৰাশিটো আছে 1 বাই আলফা প্লাস 1 বাই বিটা -2 আলফা বিটা ইয়াৰ মানটো আমি উলিয়াব লাগে। চাবা এইটো লসাগু ললে আলফা বিটা হ'ব, এইটো ওপৰত হ'ব বিটা প্লাস আলফা -2 আলফা বিটা। এতিয়া আমি ওপৰত আলফা প্লাস বিটা মানে পাইছো 5 আৰু আলফা বিটা মানে পাইছো 4 আৰু এইটো 2 ইনটু আলফা বিটা মানে হ'ব এইটো 4। লিখাতে কিবা নাই, ঠিক আছে। গতিকে এইটো হ'ব 5 বাই 4 মাইনাস 8 লসাগু 4 হলে 5 মাইনাস 4 টা 32 হ'ব। 32 হলে এইটো 5 গলে বিয়োগ 27 তলত হ'ব 4। এইটো হ'ব আমাৰ ৰাশিটোৰ মান অৰ্থাৎ নাম্বাৰ 5। এতিয়া আমি তোমালোকৰ ওচৰত নেক্সট অংক লৈ আহি আছো। নেক্সট আমাৰ অংকৰ নাম্বাৰ হ'ব 16 নম্বৰ। এতিয়া 16 নম্বৰটো আমি কৰিম। ষোল্ল নম্বৰ অংকটোত দিছে ত্ৰিঘাত বহুপদটো নিৰ্ণয় কৰা যাৰ শূন্যৰ যোগফল দুটা দুটাকৈ আৰু পূৰণফল আৰু যোগফল আৰু পূৰণফলবোৰ ক্ৰমে ইমান 16। ধৰা হ'ল ত্ৰিঘাত বহুপদটো x কিউব মাইনাস আলফা প্লাস বিটা প্লাস গামা ইন্টু x স্কোয়ার প্লাস আলফা বিটা প্লাস বিটা গামা প্লাস গামা আলফা ইন্টু x মাইনাস আলফা বিটা গামা। ইয়াত কি হৈছে যে ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল দুটা দুটাকৈ আৰু পূৰণফলৰ যোগফল আৰু পূৰণফলবোৰ ক্ৰমে আমাক ইয়াত দিয়া আছে। আমি এতিয়া ইয়াৰ পৰাই কৰিব লাগিব। ইয়াৰে পৰা যদি গণনা কৰোঁ আমি এইটো দিছে আলফা প্লাস বিটা প্লাস গামা ইকুয়াল 2 আৰু আলফা বিটা
বিটা গামা প্লাস গামা আলফা ইকুয়াল দিয়া আছে -7 আৰু আলফা বিটা গামা ইকুয়াল আছে -14। এতিয়া আমি কি কৰিব লাগে ত্ৰিঘাত বহুপদটো উলিয়াব লাগে। এটাকে নির্ণেয় ত্রিঘাত বহুপদটো পদটো ইলাৰ আগতে আমি আগতে কে আনব লাগিব ধ্ৰুৱক x³ মাইনাস আলফা প্লাস বিটা প্লাস গামা মানে 2 into x² প্লাস আলফা বিটা গামা মানে -7 into x তাৰপিছত মাইনাস আলফা বিটা গামা মানে -14 ইকুয়াল k into x³ minus 2x square plus a minus a minus 7x minus a minus a plus 14 এটাকে k equal 1 হলে বহুপদটো হবে x³ minus 2x square minus 7x plus 14 হবে আমার অ্যানসার। ইয়াৰ পিছত তোমালোকৰ ওচৰলৈ আহিব এটা মানে অংক এনেকুৱা একটু চাবা যে ওলমি থকা তাৰেৰে সৈতে গাণিতিকাৰীৰ এখন দলং কাষৰ চিত্ৰত দেখুওৱা হৈছে। এইখন দলংখন ইয়াত লেখা আছে 4210 ফুট বুলি। এতিয়া সুধিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ওলমি থকা তাৰৰ আকৃতিটোৰ নাম। এই যে তারডাল এনেকৈ ভাঁজ লাগি আছে এই আকৃতি যেটো এই আকৃতিটোৰ নাম মানে কি হ'ব? এটা কৈ দিছে যে ওলমি থকা তাৰৰ আকৃতিটোৰ নাম হ'ল একতে ৰৈখিক বুলি দিছে, সৰ্পিল বুলি দিছে, অধিবৃত্ত বুলি দিছে আৰু উপবৃত্ত বুলি দিছে। অৰ্থাৎ 17 নম্বৰৰ 1 নম্বৰটোৰ এনসাৰ হ'ব উপবৃত্ত। ইয়াক উপবৃত্ত বুলি অধিবৃত্ত হ'ব। ইয়াত অপশন সিত আছে অধিবৃত্ত আৰু অপশন 2 আছে যে চিত্ৰটো বুজাবলৈ বহুপদৰ প্ৰকাশ ৰাখি কি হ'ব? যে বহুপদ ৰাখি হ'ব লাগে তাৰ দ্বিঘাত হ'ব লাগিব। এটা দ্বিঘাত আছে কোনটো? এটো y = ax + b আছে, দুইতে y = ax² + bx + c আছে, চিত আছে ax³ + bx² + cx + d। আকৌ d আছে y = a⁴ থকা। কিন্তু চিত্ৰটো বুজাবলৈ অৰ্থাৎ এই দ্বিবৃত্ত হ'ব লাগে তেতিয়া দ্বিঘাত বহুপদ হ'ব লাগিব। অৰ্থাৎ অপশন বি হ'ব ইয়াৰ এনসার। অপশন বি আছে y = এত মই লিখি দিছো ax² + bx + c। তাৰপিছত 3তে দিছে বহুপদৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি আৰু বহুপদৰ শূন্য সংখ্যা আৰু বিন্দু সংখ্যা সমান য'ত বহুপদৰ ৰেখাডালে ছেদ কৰে। যদি শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান হয় তেতিয়া ৰেখাডাল এনেকুৱা এই সাইজৰ হ'ব। এইটো মানে এনেকুৱা হ'ব নাইবা মানে এতে এনেকুৱা হ'ব। অৰ্থাৎ x অক্ষত ছেদ কৰে। x অক্ষত ছেদ কৰিলে অপশন এ হ'ব। অপশনত লিখা আছে x অক্ষক ছেদ কৰে, x অক্ষক ছেদ কৰে। এটা হচ্ছে অপশন এ নাম্বার 3। এতিয়া নাম্বার 4 দিছে যে দলঙত ওলমি থকা তাৰৰ উপস্থাপন।
যেটো উপস্থাপন আছে এই উপস্থাপন যার শূন্যৰ যোগফল -3 আৰু পূৰণফল 5 হলে ইয়াত কোনটো মানে হ'ব এটা তিনিটা দিছে অপচন এ x³ -3x -5 আৰু x² -3x +4 আৰু এটা দিয়া আছে x² -3x -5 দিয়া আছে x² + 3x + 5 এতিয়া আমাৰ কোনটো অপচন হয় আমি লিখিব লাগে দলঙত ওলমি থকা তাৰৰ উপস্থাপনৰ শূন্য দুটাৰ যোগফল যদি শূন্য দুটাৰ যোগফল যদি হয় আলফা প্লাস বিটা সমান দিয়া আছে কিমান -3 তাৰ মানে -b/a সমান -3 আৰু পূৰণফল মানে হৈছে আলফা বিটা ইকুৱেল দিয়া আছে কিমান এটো c/a সমান 5 গতিকে দুয়োটাৰে আমাৰ এটো আমি এনেকৈ লিখিব পাৰো -3/1 হ'ব আৰু এটো 5/1 হ'ব অৰ্থাৎ a মানে ইয়াত a মানে কি হ'ব 1 হ'ব b মানে 3 হ'ব আৰু c মানে 5 হ'ব অৰ্থাৎ ইয়াত সমীকৰণটো হ'ব x² + 3x + 5 অৰ্থাৎ অপচন ডি হ'ব 4 নম্বৰত x² + 3x + 5 এটো হ'ব আমাৰ 4 নম্বৰৰ উত্তৰ তাৰপিছত 5 নম্বৰত দিছে দ্বিঘাত বহুপদৰ এটাৰ লেখটো সৰল ৰেখা বৃত্ত অধিবৃত্ত উপবৃত্ত আমি জানো যে দ্বিঘাত বহুপদ যদি হয় তাৰ লেখটো সদায় অধিবৃত্ত হয় গতিকে অধিবৃত্ত অপচন চিত আছে মই ইয়াত লিখি দিছো 5 নম্বৰৰ অধিবৃত্ত অপচন চিত অধিবৃত্ত এইখিনি মই মুছি দিছো অধিবৃত্ত গতিকে তোমালোকক বহুপদ ৰাশি যিখিনি অংক আছে মই শেষ কৰি দিলো যে তোমালোকে এই অংকবিলাক চাই কেনেকুৱা পাইছা মই নতুন এই চেনেলত গতিকে এই বিষয় তোমালোকে মোক কমেণ্টত জনাবা আৰু তোমালোকে এইটো কিবা ভুল ত্ৰুটি হ'লে ইয়াত পৰামৰ্শ দিবা বুলি মোৰ আশা থাকে নমস্কাৰ